আজি ONGC DSA আমি যিখন ফিল্ড বিহু আয়োজন কৰিলোঁ, ইয়াত যিমানখিনি স্থানীয় ব্যক্তি আহি স্থানীয় শিল্পী আহি সংগীত অনুষ্ঠান আৰম্ভ কৰিলে তেখেতলোকলৈ মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। অহা 15, 16, 18 তাৰিখে আমি ONGC নাজিৰা কলনী আৱাসীত বসন্ত উৎসৱ আয়োজন কৰিছোঁ। তাইলৈকে সকলোকে নিমন্ত্ৰণ কৰিছোঁ আৰু 15 তাৰিখে ৰাতিপুৱা যিখন সাংস্কৃতিক শোভাযাত্ৰা হ'ব 12 বৰঙীয়া, তাত থাকিব অৰুণ হাজৰিকা, প্ৰকৃতিপ্ৰেমী মনোজ গগৈ আৰু অভিনেতা নয়ন নীলিম। আৰু 16 তাৰিখে আমাৰ তাত বেঞ্চ এইটো ধুনীয়া সংস্কৃতিক সন্ধিয়া হ'ব। 18 তাৰিখলৈ আমাৰ আশ্চৰ্য পৰ্বতে সংস্কৃতি সকলোকে তালৈ ONGC বসন্ত উৎসৱ তৰফৰ পৰা মই সাংস্কৃতিক সম্পাদক হিচাপে সকলোকে নিমন্ত্ৰণ কৰিলোঁ। বসন্ত উৎসৱৰ লগত সংগতি ৰাখি ফিল্ড বিহু হিচাপে আমি ইয়াতে কৰিছোঁ। স্থানীয় শিল্পী অইল ফিল্ডৰ লগত জড়িত সকলো শিল্পীকে আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। কেলে কি 2005 চনৰ পৰা ONGC বসন্ত উৎসৱ আয়োজন কৰি আহিছে। এই অনুষ্ঠানৰ কৰ্ম আঁচনি অনুসৰি আমি এটা ফিল্ড বিহু প্ৰতিটো অঞ্চলত গৈ সেই অঞ্চলৰ শিল্পী কলা কুশলীসকলক প্ৰতিভাসমূহ আমি চিনাক্ত কৰোঁ। আমাৰ আজি ফিল্ড বিহু এই অনুষ্ঠানটোত আমাৰ ONGC মাননীয় অসম EDSA মেনেজাৰ ভাস্কৰ হিচাপে আজি উপস্থিত হৈছিলে আৰু অন্যান্য আমাৰ স্থানীয় শিল্পী কলাসকলে সকলো ধৰক আমি এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ ৰাইজৰ আগত পৰিচিত কৰি দেখুৱাবলৈ আমাৰ মুখ্য উদ্দেশ্য হৈছে স্থানীয় শিল্পী কলাসকলে তেখেতসকল যাতে আগবাঢ়ি যায়, সেই উদ্দেশ্যে বসন্ত উৎসৱ আয়োজন কৰা হয়। আজি অহা 15, 16 আৰু 18 অতি আৰম্ভপূৰ্ণভাৱে ONGC কলনী নাজিৰাত এই বসন্ত উৎসৱ আয়োজন কৰিছোঁ। গতিকে তাৰ আগৰ যিখিনি আমাৰ কৰ্ম আঁচনি ইয়াৰ অন্তৰ্ভুক্ত সেইখিনি আমি ইতিমধ্যে ডেলিগেট সমৰ্থন কৰা হৈছে প্ৰথমবাৰৰ বাবে। গতিকে আমি ধন্যবাদ জনাইছোঁ যে অসম অঞ্চলৰ মাননীয় EDSA মেনেজাৰ ভাস্কৰ চৌধুৰী ছাৰক আৰু লগতে অন্যান্য আমাৰ ONGC বিষয়ববীয়া সকলো ইয়াত উপস্থিত আছিল আৰু আমাৰ যি DSA গেলেকীৰ যে আৱাসিক এলেকাত থকা সকলোজনে ইয়াত উপস্থিত আছে আৰু স্থানীয় আমি যিসকল বিশিষ্ট ব্যক্তিসকল নিমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলো আমাৰ ইয়াত উপস্থিত আছিল। আজি ONGC DSA আমি যিখন ফিল্ড বিহু আয়োজন কৰিলোঁ, ইয়াত যিমানখিনি স্থানীয় ব্যক্তি আহি স্থানীয় শিল্পী আহি সংগীত অনুষ্ঠান আৰম্ভ কৰিলে তেখেতলোকলৈ মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। অহা 15, 16, 18 তাৰিখে আমি ONGC নাজিৰা কলনী আৱাসীত বসন্ত উৎসৱ আয়োজন কৰিছোঁ। তাইলৈকে সকলোকে নিমন্ত্ৰণ কৰিছোঁ আৰু 15 তাৰিখে ৰাতিপুৱা যিখন সাংস্কৃতিক শোভাযাত্ৰা হ'ব 12 বৰঙীয়া, তাত থাকিব অৰুণ হাজৰিকা, প্ৰকৃতিপ্ৰেমী মনোজ গগৈ আৰু অভিনেতা নয়ন নীলিম। আৰু 16 তাৰিখে আমাৰ তাত বেঞ্চ এইটো ধুনীয়া সংস্কৃতিক সন্ধিয়া হ'ব। 18 তাৰিখলৈ আমাৰ আশ্চৰ্য পৰ্বতে সংস্কৃতি সকলোকে তালৈ ONGC বসন্ত উৎসৱ তৰফৰ পৰা মই সাংস্কৃতিক সম্পাদক হিচাপে সকলোকে নিমন্ত্ৰণ কৰিলোঁ। বসন্ত উৎসৱৰ লগত সংগতি ৰাখি ফিল্ড বিহু হিচাপে আমি ইয়াতে কৰিছোঁ। স্থানীয় শিল্পী অইল ফিল্ডৰ লগত জড়িত সকলো শিল্পীকে আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। কেলে কি 2005 চনৰ পৰা ONGC বসন্ত উৎসৱ আয়োজন কৰি আহিছে। এই অনুষ্ঠানৰ কৰ্ম আঁচনি অনুসৰি আমি এটা ফিল্ড বিহু প্ৰতিটো অঞ্চলত গৈ সেই অঞ্চলৰ শিল্পী কলা কুশলীসকলক প্ৰতিভাসমূহ আমি চিনাক্ত কৰোঁ। আমাৰ আজি ফিল্ড বিহু এই অনুষ্ঠানটোত আমাৰ ONGC মাননীয় অসম EDSA মেনেজাৰ ভাস্কৰ চৌধুৰী হিচাপে আজি উপস্থিত হৈছিলে আৰু অন্যান্য আমাৰ স্থানীয় শিল্পী কলাসকলে সকলো ধৰক আমি এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ ৰাইজৰ আগত পৰিচিত কৰি দেখুৱাবলৈ আমাৰ মুখ্য উদ্দেশ্য হৈছে স্থানীয় শিল্পী কলাসকলে তেখেতসকল যাতে আগবাঢ়ি যায়, সেই উদ্দেশ্যে বসন্ত উৎসৱ আয়োজন কৰা হয়। আজি অহা 15, 16 আৰু 18 অতি আৰম্ভপূৰ্ণভাৱে ONGC কলনী নাজিৰাত এই বসন্ত উৎসৱ আয়োজন কৰিছোঁ।
গতিকে তাৰ আগৰ যিখিনি আমাৰ কথা আছে ইয়াৰ অন্তৰ্ভুক্ত সেইখিনি আমি ইতিমধ্যে ডেলিগেট সমৰ্থন কৰা হৈছে সমৰ্থনৰ কাৰণে বাবে। গতিকে আমাৰ আমি ধন্যবাদ জনাইছো যে অসম অঞ্চলৰ মাননীয় EDSS মেনেজাৰ ডাক্তৰ নীতিন চৌধুৰী ছাৰক আৰু লগতে অন্যান্য আমাৰ ONGC বিষয়ববীয়া সকলো ইয়াত উপস্থিত আছিল আৰু আমাৰ যি DSA গেলেকী যে আৱাসিক এলেকাত থকা সকলোজনে ইয়াত উপস্থিত আছে আৰু স্থানীয় আমি যিসকল বিশিষ্ট ব্যক্তিসকল নিমন্ত্ৰণ জনাইছিলো তেখেতসকলো আমাৰ ইয়াত উপস্থিত আছিল।